জেএছএছ ফ্যামিলি মই আপোনালোকৰ মৰমৰ হিমাশ্ৰী শইকীয়া আৰু আজি আমাৰ লগত আছে ডাইৰেক্টৰ এণ্ড ৰাইটাৰ জাহিদ খান সো স্বাগতম জনাইছো আমাৰ শোলে এতিয়া আপোনাৰ খবৰ কওকচোন বাৰু মোৰ ভাল চলি আছে ভাল ভাল আৰু ঠিক ঠাক মানে আৰু ঠিক আছে আপোনাৰ নামৰ পাছত জিৰোটো কেলে লগায় জিৰো because I used to think myself as a zero মই নিজকে জিৰো বুলি ভাবো মানে like I'm blank anytime হেতু কাৰণে জিৰোটো লগাই দিম সো মই এটা ফার্স্ট আপোনাক স্টার্ট কৰো ইন্টাৰভিউ মানে কি আৰু ফৰ্মেল নহয় নি ষ্টুডিং হয় ঠিক আছে আপুনি ফিল্ম লাইনৰ এজন ডাইৰেক্টৰ হয় সো কেনেকৈ আহিল কোৰ পৰা স্টার্ট কৰিল আৰু আপোনাৰ মাইন্ডত কিয় আহিলে যে মই ডাইৰেকচন কৰিম গোটেই হে জাৰ্নিটো অলপমান কৈ দিয়ক জাৰ্নি বুলি ক'লে ইমান মানে ইউনিক জাৰ্নি নহয় বেসিক্যালি যিবোৰ মানুহ সিনেমা লাইনত আহে ফিল্ম লাইনত আহে প্ৰায়ভাগৰে একে টাইপৰে ষ্টৰী থাকে মোৰো সেই ব্যতিক্ৰম নহয় ষ্টাৰ্ট হৈছিলে যেটো যে সিনেমা ভাল পোৱা যেটো আছিলে হেটো সৰুৰ পৰাই আছিলে তাতে কোনো ডাউট নাই কিন্তু যেটো উপলব্ধি যে ফিল্ম মেকাৰ হ'ব লাগিব এটা বহুত লেটলি আহিছে বিফোৰ দ্যাট মই এক্টৰ হোৱাৰ ইচ্ছা আছিলে এক্টৰ হোৱাৰ ইচ্ছা আছিলে বিকজ হিটো সময়ত হয়তো গ্লেমাৰ বস্তুটো বহুত বেছি ভাল পাইছিলো ভাবিছিলো যে এক্টৰৰ বহুত গ্লেমাৰ তো গ্লেমাৰে বহুত গ্লেমাৰটো এনেও আকৰ্ষণীয় হয় তো হেটোৱে আকৰ্ষণ কৰিছিল নো ডাউট কিন্তু পাছলে যেতিয়া নিজকে মানে নিজৰ বিষয়ে যেতিয়া ষ্টাডি কৰিব ধৰিলো ইন্ট্ৰস্পেক্ট কৰিব ষ্টাৰ্ট কৰিলো তেতিয়া মই এনেকুৱা ক'লে যে নাই মোৰ মাজত সেই এক্টিংৰ যেটো ট্যালেন্ট তাৰ মানে এক্টিংৰ এই বলা বস্তুটো নাই কিন্তু ফিল্মটো মই ভাল পাওঁ I have to do something with film so হেতু যেটো ফিল্ডতে হওক বাকি যিবোৰ ফিল্ড আছে ফিল্ম লাইনত যিবোৰ ডিপাৰ্টমেন্ট আছে যিকোনো ডিপাৰ্টমেন্টতে হওক so start হল মোৰ 2011 মই বিকম পঢ়ি আছিলো বিকম সেকেন্ড ইয়াৰ ও তেতিয়া মই ইন্টাৰভিউ এটা দিছিলো ফিল্ম মেকিংৰ কোৰ্স এটা কাৰণে তো তাতে বাই লাক বুলিও ক'ব লাগিব সিলেক্ট হলো তেনেকৈ গুছি গলো বম্বেত এক বছৰ থাকিলো তাতে ফিল্ম মেকিংৰ কোৰ্স কমপ্লিট কৰিলো তাৰ পৰা শিকিলো বহুত বস্তু নজনা বস্তু জনা বস্তু বহুত শিকিলো কিন্তু এক বছৰত নোৱাৰি ফিল্ম লাইন ইজ ভেৰি ফাষ্ট এটা বস্তু হয় কিন্তু হেকিনেটো জানিব নোৱাৰিলে জাস্ট পাইপলাইন যিবোৰ যি আছে হেখিনি তো তাৰ পিছত মই তাৰ পৰা উভতি আহিলো গুৱাহাটীত তাৰ পিছত মোৰ বিকম নহল কিন্তু মই বেলেগ এটা কোৰ্স বিবিএ কৰিলো বিবিএ কৰাৰ পিছত নহয় ঠিক প্ৰায় 6 মাহ মান বাকি আছিল লাষ্ট সেমিষ্টাৰ তেতিয়া মোৰ প্ৰথম সিনেমাৰ কাম ষ্টাৰ্ট কৰিছিলো তেনেকৈ প্ৰায় 6 মাহ নে 7 মাহ সময় লাগিল এখন কমপ্লিট কৰোতে তাৰপিছত সেইখন কমপ্লিট ৰেডি হল ৰেডিও হোৱাৰ পিছত সেইখন কৰবাত স্ক্ৰিনিং কৰালো নামটো সেন্ড আছিলে সেন্ড দা লাভ উইদাউট ট্ৰাষ্ট বুলি আছিলে এখন মানুহৰ যেটো ৰিঅ্যাকচন আছিলে ইট ওয়াজ গুড ৰিঅ্যাকচন ভাল আছিলে নো ডাউট কিন্তু মই সিনেমাখনক সময় দিব নোৱাৰিলো যেটো হিচাপে ট্ৰিটমেন্ট কৰিব লাগিছিল যেটো হিচাপে মাৰ্কেটিং কৰিব লাগিছিল যি ধৰণে ভাবিছিলো যে এনেকৈ মাৰ্কেটিং কৰিম এনেকৈ স্ক্ৰিনিং কৰিম সেই বস্তুবোৰ নহল কিবা এটা কাৰণবশতঃ তো তাৰ পিছত মই একদম ইমিডিয়েট অ্যাকশন যেতিয়া হেতু মই সাকসেসফুল বনাব নোৱাৰিলো মই টাইম দিব নোৱাৰিলো তেনেকৈ হেখনক ট্ৰিটমেন্ট দিব নোৱাৰিলো মই ভাবিলো নাই মই বেলেগ কিবা এটা কৰিব লাগিব আৰু এটো ইমিডিয়েট কৰিব লাগিব মই তেতিয়া এলাৰ্ট কন্ডিশন ৰেডৰ বিষয়ে ভাবিলো আৰু তেনেকৈ এলাৰ্ট কৰা গ'ল দেন বাকিখিনি আহিলে লাইফত এলাৰ্ট ওয়াজ ভেৰি মাচ সাকসেসফুল এৱাৰ্ড পাইছে এখন ন হয় অকমান কৈ দিয়ক মানে কিছু লোকে নাজানিব পাৰে মই জানিলে নহব মানে কিছু সংখ্যক লোকে এলাৰ্টখন কৰাৰ পিছত এলাৰ্ট মোটামুটি 30 নে 35 খন ফিল্ম ফেষ্টিভেলত আছিলে ওয়াৰ্ল্ড ওয়াইড তাতে চলিলে তাৰ পিছত সেইখন সবতকৈ ভাল কথা এখন যে একাডেমি এৱাৰ্ডছ মানে অস্কাৰত কোৱালিফাইং ৰাউণ্ডত সেমি ফাইনালিষ্ট আছিলে ইট ওয়াজ গুড ফৰ আস বাট somehow
এটা বেড লাক যে আমি তাৰ পৰা ফাইনেলিষ্ট হ'ব নোৱাৰিলোঁ বা আৰু এণ্ট্ৰি কৰিব নোৱাৰিলোঁ ইট বেড লাক বাট ইট ৱাজ এ গুড থিং এবাউট আছ যে আমি এটা চেষ্টা কৰিছিলোঁ যিটো ফুল্লি ছাকচেছফুল নহ'লেও যে এটলিষ্ট কিবা এটালৈকেতো আমি যাব পাৰিছোঁ সেইটো আমাৰ কাৰণে বিৰাট ভাল আছিলে আৰু সেইটো এটা ডাঙৰ উৎসাহ আছিলে যে আমি ইয়াতকৈ ভাল কৰিব লাগিব আৰু কৰিব লাগিব কাম কৰি থাকিব লাগিব এটা বেঞ্চমাৰ্ক এটা ক্ৰিয়েট কৰিছে মোৰ কাৰণে সেইটোৱে যে ইয়াতকৈ বেয়াটো কৰিব নোৱাৰি ইয়াতকৈ ভালে কৰিব লাগিব ইয়াতকৈ ভাল থট আনিব লাগিব ইয়াতকৈ ভাল প্ৰচেছত কাম কৰিব লাগিব চ' মোৰ কাৰণে সেইটো বস্তু ভাল হ'ল তো টোটেলি 35খন নে 30খন ফিল্ম ফেষ্টিভেলত আছিলোঁ ৱৰ্ল্ড ৱাইড এৱাৰ্ডো পাইছে এখন ডুবাইত এৱাৰ্ড পাইছে কলকাতাত পাইছে ইউএছত পাইছে আৰু মোৰ গোটেইখিনি মনত নাই ক'ত পাইছে বাট ইট ৱাজ গুড ফৰ মি আৰু বাকী যিকেইজন মানুহ চিনেমাখনৰ লগত জড়িত হৈ আছিলে তেতিয়া তেওঁলোকৰ কাৰণেও লেটাৰ অন তেওঁলোকৰ কাৰণেও ভাল হৈছে তেওঁলোকেও পিছত ভাল ভাল কাম কৰিছে ভাল ভাল মানুহৰ লগত চ' ইন টোটেলি ক'ব গ'লে টিমটোৰ কাৰণে বিৰাট ভাল আছিলে আৰু মই ভাবোঁ এইটো অসমৰ কাৰণেও ভাল এটা সূচক আছিলে এটা কথা সুধিবলৈ পাহৰি থাকিলোঁ আপোনাৰ ইন্ট্ৰডাকশ্যনটো মানে কথা পাতোতে ইমানেই হৈ গৈছে যে ইন্ট্ৰডাকশ্যন আপুনি ইন্ট্ৰডাকশ্যন এতিয়া দি দিয়ক অকণমান ক'ত থাকে আৰু এতিয়া বৰ্তমান কি কাম কৰি আছে নেক্সট প্ৰজেক্ট কি চব কৈ দিয়ক অলপমান মোৰ নামটো জাহিদ খান চ' বেচিকেলি আই বৰ্ণ এণ্ড ব্ৰট আপ ইন ধুবুৰী তাতে সৰু এখন গাঁও ফুকীগাঁও বুলি তাতে মোৰ জন্ম হৈছিলে তো আফটাৰ ক্লাছ 10 মানে হাইস্কুলিঙৰ পিছত মই গুৱাহাটীত আহোঁ গুৱাহাটীতো আমাৰ ঘৰ আছিলে তো গুৱাহাটী ঘৰত আহোঁ আৰু তেতিয়াৰ পৰা গুৱাহাটীতে থকা কণ্টিনিউৱাছলি এতিয়াও গুৱাহাটীতে আছোঁ তো বেচিকেলি আই ইউজ টু ডু মেক ফিল্ম চিনেমা বনাওঁ চিনেমা বুলি ক'লে ফিচাৰত যোৱা নাই এতিয়ালৈকে প্লেন আছে ফিচাৰত তো বেচিকেলি বৰ্তমান শ্বৰ্ট ফিল্মবোৰ বনাই আছোঁ আৰু ৰিচেণ্টলি কেইখনমান কাম কমপ্লিট হৈছে দুখন কাম জাষ্ট কমপ্লিট হ'ল আৰু 3খন শ্বৰ্ট ফিল্ম পাইপলাইনত আছে সেইখন অচিৰেই কাম ষ্টাৰ্ট হ'ব তো মি আই ইউজ টু ষ্টে ইন গুৱাহাটী অলছ আৰু আপোনাৰ এখন মই হেৰি দেখিছিলোঁ ফেচবুকত পিঞ্চ এণ্ড নিডলছৰ যিখন আহি আছে ন পোষ্টাৰ বহুত মানে ক্ৰিয়েটিভ হয় অকণমান বুজাই দিব মই দেখাম কেমেৰাত দেখাম বস্তুটো এবাৰ মই ছেভ কৰি দিছোঁ ফটোখন পিঞ্চ এণ্ড নিডল বহুত লাইক জুম কৰিবা দেখুৱা হৈছে জুম এফালে মানে ছোৱালী আৰু এফালে ল'ৰা মুখ আছে মাজতে সেফটি পিন একদম মানে ক্ৰিয়েটিভ বস্তুটো মই মানে প্ৰথমে এনেকে পটককে চাইলে ধৰিব পৰা নাছিলো তাৰ পাছত কম যে এইটো এনেকুৱা কনসেপ্টটো কেন মানে আপুনি বহুত সঁচাকে ক্ৰিয়েটিভ হয় মানুহজন বহুত ক্ৰিয়েটিভ হয় আৰু এইটো বস্তু মানে কনসেপ্ট অলপ বুজাই দিয়ক সো পিঞ্চ এণ্ড নিডল চিনেমাখন হ'ল এনেকুৱা এটা ষ্টৰী লাইক ইটছ ভেৰি নিয়াৰ টু মি অলছ' মই যিটো পোষ্টাৰ যেতিয়া অফিচিয়েলি আউট কৰিছিলোঁ তেতিয়া লিখিছিলোঁ যে দিল কি কৰীবি মামলা হে ইটছ ভেৰি নিয়াৰ টু মাই হাৰ্ট হা আৰু বহুত ডেলিকেটলি বনাইছোঁ এখন বহুত ভাল সময় দি পেলাই ভাল মানুহ ইয়াৰ লগত জড়িত হৈ আছে দেৱজিৎ দাৰ নিচিনা চাউণ্ড ডিজাইনাৰ নহয় দেৱজিৎ গায়ক তাৰপিছত তোমাৰ সৌৰভ দাৰ নিচিনা মিউজিকৰ মানুহ ভাল ভাল মানুহটো ইয়াতে জড়িত হৈ আছে জৰিবাৰ নিচিনা এক্ট্ৰেছ বহুত ডেলিকেটলি বনোৱা হৈছে ইটছ ভেৰি নিয়াৰ টু মাই হাৰ্ট আৰু এই ষ্টৰিটো বহুত টাচি হয় যিজন মানুহে চাব এখন লাইক কানেক্ট কৰিব পাৰিব ইট ইজ ভেৰি জেনেৰেল ষ্টৰি আৰু পৃথিৱীৰ চব মানুহে এইটো কানেক্ট কৰিব পাৰিব যেটো কৈছা তুমি ইফালে ছোৱালী ইফালে ল'ৰা একচুৱেলি ইফালে মাক হয় ইফালে পুতেক হয় হয়নি সো সামটাইম যিকোনো ৰিলেশ্যনশ্বিপত অকল মাক বা পুতেক বুলি নহয় যিকোনো ৰিলেশ্যনশ্বিপত এনেকুৱা এটা মোমেণ্ট আহি যায় য'ত আমি এজনে আনজনক হাৰ্ট কৰি দিওঁ নজনাকে বা বেছিকেলি নজনাকে বেছিকে হয় যে আমি গম পোৱা নাই কিন্তু মোৰ কিবা এটা কথাত মোৰ কিবা এটা এক্টিভিটিছত তেওঁ বেয়া পালে বা তেওঁৰ কিবা এটা এক্টিভিটিছত তেওঁৰ কথাত আনজনে বেয়া পালে চ' প্ৰত্যেকটো ৰিলেশ্যনশ্বিপত এনেকুৱা মুহূৰ্তবোৰ আছে আৰু
এনেকুৱা মুহূৰ্তবোৰে যদি কণ্টিনিউৱাছলি চলি থাকে নিজে ৰিয়েলাইজ নকৰাকে তেতিয়াহ'লে ৰিলেশ্যনশ্বিপৰ যেনেকুৱাই ৰিলেশ্যনশ্বিপ হওক এটা ফাট মেলা ষ্টাৰ্ট হৈ যায় আৰু দূৰত্বটো বাঢ়ি গৈ থাকে চ' ইন দেট চেন্স এই বস্তুবোৰ যেতিয়া গম পোৱা যায় লাইক মই কিবা এটা কৰিছোঁ তুমি বুজি পাইছা মই বুজি পোৱা নাই এণ্ড ৱেন আই ৰিয়েলাইজ দ্য থিং চ' এটা বস্তু থাকে যে আমি মানুহক চৰি ক'ব নোৱাৰোঁ ইটছ এ ভেৰি টাফ থিং টু চে চৰি নট ভেৰি ইজি মানুহে যদি অন্তৰৰ পৰা চৰি কয় ইটছ এ ভেৰি টাফ গেম কিন্তু এনেই চৰি কৈ দিছে এইটো নৰ্মেল কিন্তু যদি অন্তৰৰ পৰা চৰি ক'ব লাগে ইমান বেছি হাৰ্ড বহুত ব্ৰেভ হ'ব লাগিব এই চৰি কোৱাটো চ' আচলতে ক'ব গ'লে আমি ইমান ব্ৰেভ নহয় আমি চৰি কোৱাটো ক'ব নোৱাৰোঁ যেনেকৈ উই ন' মই চিনেমা এখন বনাইছিলোঁ এখন আছিলে মিষ্টেক চাইছোঁ মই য'ত মই এৰো বস্তু তাতে বুজাব চেষ্টা কৰিছোঁ যে মাক দেউতাকক চবেই ভাল পায় এভৰিবডি ইউজ টু লাভ দেয়াৰ পেৰেণ্টছ বাট আমি জানো কেতিয়াবা কওঁ যে ভাল পাওঁ নকওঁ উইজ টু থিংক জানেতো জনোৱাৰ কি দৰকাৰ এইটো ইউজুৱেল এটা ৰিলেশ্যনশ্বিপ চলি আছে বাট যদি চিৰিয়াছলি এদিন কৈ দিয়া যায় হাউ দে উইল ফিল এইটো কেতিয়াবা আমি ভাবিছোঁ নেকি এইটো কেতিয়াও ভাবা নাই চেম বস্তুটো যে চৰি যেতিয়া ক'ব লাগে আমি চৰি নকওঁ ন ক'ব নোৱাৰোঁ মাক দেউতাকক কেনেকৈ ক'ম চৰি আই ডণ্ট ন' চৰি ক'লেহে সেই ফিলটো কমিব যিটো গধুৰ এটা পূজা এটা লৈ আছোঁ বাট সেইটো কোৱা নাযায় বা ক'ব নোৱাৰি নাহে ভিতৰৰ পৰা চ' সেই তেনেকুৱা এটা কণ্ডিশ্যনছৰ ওপৰত এখন চিনেমা বনোৱা চ' পিনছ এণ্ড নিডল ইজ এ মেডিকেল টাৰ্ম যেতিয়া ডক্টৰে কেতিয়াবা সোধে ন বিন্ধে নেকি বিন্ধাৰ নিচিনা বিষ হয় নেকি চ' এই বিন্ধাৰ নিচিনা যিটো বিষ এইটো পিনছ এণ্ড নিডল বুলি কয় পিনছ এণ্ড নিডল টাইপৰ ফিলিং যিটো তো এই যে বিন্ধে চৰি ক'ব নোৱাৰি বা চৰি নক'লে বা এইটো নকৰিলে সেইটো নহ'ল এই কথাবোৰে নহয় আমাক সৰু সৰু কথাবোৰে আমাক পিন কৰে সেই এটা ফিলিং অন্তৰত পিনছ এণ্ড নিডল আঘাত প্ৰাপ্ত হয় আৰু সেই ফিলিংটো থাকি যায় আৰু যদি থাকি যায় তেতিয়াহ'লে কিন্তু এইটো লাহে লাহে বাঢ়ি গৈ থাকিব আৰু এটা সময়ত ডাঙৰ ফাট এটা মেলিব চ' সেই তেনেকুৱা এটা পৰিস্থিতিৰ ওপৰত এখন বনোৱা আৰু সেইকাৰণে পিনছ এণ্ড নিডল নাম দিয়া হৈছে আৰু যিটো পোষ্টাৰৰ কনচেপ্ট পোষ্টাৰ মানে লাইক মই যে কিমান দিন ভাবিছোঁ চিনেমাৰ কথা যিমান দিন ভাবা নাই মই খালি পোষ্টাৰৰ কথা ইমান দিন ভাবিছোঁ কমচে কম 30টামান পোষ্টাৰ মই বনাইছোঁ এইটো মোৰ এইখনৰে মই নিজে বনোৱা এখন তো মই বহু ধৰণৰ চিনেমাত কি কি বস্তু ইউজ হৈছে সেইবোৰৰ লগত ষ্টৰীৰ লগত কি এটাচমেণ্ট আছে সেইবোৰ লৈও মই পোষ্টাৰ বনাইছোঁ চিনেমাৰ যিটো টাইটেলৰ ওপৰত বেছ কৰি পেলাইও মই বহু ধৰণৰ আইটেমছ ইউজ কৰি পেলাই পোষ্টাৰ কৰিছিলোঁ তাৰপিছত ষ্টৰীৰ ওপৰত বেছ কৰিও কৰিছিলোঁ তো মোক ক'তো মই নিজে কৰা কাম মোক ক্লিক নকৰিলে তো ফাইনেলি মই ভাবিলোঁ যে কিবা এটা বেলেগকৈ ভাবিব লাগিব হয় ন চামথিং শুড বি ভেৰি ক্লিয়াৰ তো মই ভাবিলোঁ যে এটা কাম কৰোঁ মই কেৰেক্টাৰ লৈ এটা খেলোঁ মই আজিলৈকে পোষ্টাৰত মই প্ৰথম চিনেমাত অকল যিবোৰ মোৰ চিনেমাত এক্টৰ আছে তেওঁলোকৰ ফেচ ইউজ কৰিছোঁ তাৰপিছত মই যিমান কেইখন কাম কৰিছোঁ সেইখনতো এক্টৰ নাই মানে পোষ্টাৰত কোনো নাই চ' মেটাফৰিকেলি মই কিবা এটা ইউজ কৰোঁ টু মেক দেম আণ্ডাৰষ্টেণ্ড যে ষ্টৰী এনেকুৱাই হ'ব চ' মই ফাইনেলি ভাবিলোঁ যে কিবা এটা বেলেগ কৰিব লাগিব এণ্ড দেন আই থট এবাউট এই দুটা কেৰেক্টাৰৰ যে এটা মাৰ্জিং যে দুটা কেৰেক্টাৰৰ এটা সম্পৰ্ক আছে চ' প্ৰথমে এটা সম্পৰ্ক ইষ্টাব্লিছ কৰি লওঁ তাৰপিছত মই ভাবিম কেনেকৈ কৰিব পাৰিম দেন আই ইষ্টাব্লিছ কৰিলোঁ যে ফেচ দুটা মাৰ্চ কৰি দিওঁ অপজিট কৰি পেলাই তো মাক চাব অকণমান হাইটত আছে পুতেক অকণমান কম হাইটত আছে দেট মিনছ ইউ হেভ টু আণ্ডাৰষ্টেণ্ড লাইক দ্য লেডি ইন এ হায়াৰ পজিশ্যন দেন দ্য ছান তো সেইকাৰণে মই কৈছোঁ ছোৱালী নহয় সেইটো মাক হয় আৰু অকণমান ভালদৰে চালে বুজি পাবা সেইটো ফাৰ্ষ্ট অফ অল সেইটো তাৰপিছত মই ভাবিলোঁ যে এই যে পিনছ এণ্ড নিডল আৰু সেই পিনছ এণ্ড নিডল হ'লেও যদি কমিউনিকেশ্যনটো হৈ যায় তেতিয়াহ'লে কিন্তু
পিন এটা বান্ধি ৰাখিব সেইটো নিবিন্দে সেইটো বান্ধি ৰাখিব আৰু যদি সেই আলোচনাটো নহয় তেতিয়াহ'লে বিন্দিব that means you have to lock with a conversation কথাবোৰ হ'ব লাগিব কথা নহলেও চুকুৱে কথা হ'ব লাগিব এক্টিভিটিজত কথা হ'ব লাগিব so that's why I use safety pin like it can pin but at the same time it can also attach হয় এটা সেফটি পিনে তোমাক বিন্দিব পাৰে অ্যাটাচমেন্টও দিব পাৰে দুইটা কৰিব পাৰে so এই ষ্টৰী যে এনেকুৱা সৰু কথাবোৰে তোমাক বিন্দিব পাৰে ডিটাচ কৰি দিব পাৰে আকৌ অ্যাটাচও কৰিব পাৰে কিন্তু কথাটো হ'ল যে আমি কেনেকৈ লৈছো ডিপেন্ড অন দ্যাট সেই বস্তুৰ ওপৰত ডিপেন্ড কৰে আমি লোৱাটো কেনেকৈ লৈছো তাৰ ওপৰত ডিপেন্ড কৰি পেলাই ইম্প্যাক্টটো হ'ব সো তেনেকৈ ভাবি পেলাই মই পোষ্টাৰবোৰ তেনেকৈ বনালো আৰু সিনেমাৰ ষ্টৰীও সেই একেটাই কথা আছে মানে কাহিনীটো সিম্পল কিন্তু আপুনি মানে যেনেকৈ মানে ভিতৰৰ পৰা খান্দি উলিয়াই জানা মানে বহুত ক্ৰিয়েটিভ মানে বস্তুটো এটা মানে হেৰি আছে ষ্টেণ্ডাৰ্ড বা মানে বহুত ধুনীয়া মানে শুনিয়ে লাগিছে মোৰ আৰু পোষ্টাৰটো বহুত সাংঘাতিক মজা বনাইছে বহুত মই বস্তুবোৰ তেনেকৈ ভাবো আচলতে কি হয় মই বিৰাট কমন ষ্টৰীবোৰ বেছি ভাল পাওঁ মই সাংঘাতিক আনকমন বস্তুৱে মোক ক্লিক নকৰে মোক কেনেকুৱা লাগে মই সদায় দেখি থকা এটা বস্তু সদায় পাই থকা বস্তু এটা ইগনোৰ হৈ আছে সেই বস্তুটোৱে মোক বহুত এট্ৰাক্ট কৰে আৰু সেই তেনেকুৱা বস্তু মানে গ্লোবেলি হৈ আছে তেনেকুৱা বস্তু লাইক দ্য ফিলিংছ অফ এ মাদাৰ মাকৰ যিটো ফিলিংছ সেইটো পৃথিৱীৰ সব জায়গাত সব মাকৰ একেটাই ফিলিং ল'ৰা ছোৱালীৰ প্ৰতি সেম ল'ৰা ছোৱালীৰ মাক দেউতাকৰ প্ৰতি যিটো ফিলিংছ পৃথিৱীৰ যিমান জায়গাত য'তে যাবা তুমি সেই একে পাবা সেই ফিলিংছৰ চেঞ্জেছ নাই তো মোৰ সেই বস্তুবোৰ ভাল লাগে যেতিয়া বস্তুবোৰ গ্লোবেল হয় যে ফিলিংছটো গ্লোবেল ন ফিলিংছটো তুমি চেঞ্জ কৰিব নোৱাৰা যদি ইয়াতে কোনোবা ল'ৰা ছোৱালী প্ৰেমত পৰিছে তাহাঁতৰ যিটো ফিলিংছ থাকিব লণ্ডনত থকা ল'ৰা ছোৱালীৰ প্ৰেমতো সেই চেম ফিলিংছে পাবা তো মোৰ সেই ফিলিংছ য'ত জড়িত হৈ আছে সেই বস্তুবোৰ মোক সদায় এট্ৰাক্ট কৰে আজিলৈকে এট্ৰাক্ট কৰি আহিছে মই ভাবো ভৱিষ্যতেও এট্ৰাক্ট কৰি থাকিব আৰু আপুনি ষ্টৰীবিলাক যে ভাবে কেনেকৈ ভাবে কোনটো টাইমত মাইণ্ডত কেনেকৈ আহে মানে ষ্টৰীবিলাক এইটোতো সঠিক ক'ব নোৱাৰি কেতিয়া আহে বা কেতিয়া তেনেকেও বহা নাযায় বোলে এতিয়া মই বহিছোঁ এতিয়া মই ষ্টৰীয়ে লিখিম বা এতিয়া মই কিবা এটা ষ্টৰী ভাবি পেলাই বনাম সেয়াই হঠাৎ এতিয়া তোমাৰ লগত কথা পাতি আছোঁ এনেকুৱা সময়তে কেতিয়াবা এনেকুৱা এটা বস্তু তুমি কৈ দিলা যাৰ ওপৰত মোৰ মাইণ্ডত এইটোৰ ওপৰতো কাম কৰিব পাৰি দেন আই ইউজ টু থিংক লাইক সেই বস্তুটো মানে মাইণ্ডৰ ভিতৰতে অকণমান এলাবৰেশ্যন কৰাৰ চেষ্টা কৰোঁ যে বস্তুটো খুলি মেলি কেনেকৈ কৰিব পাৰি কেনেকৈ চাব পাৰি বস্তুটো ইয়াৰ ওপৰত কেনেকৈ এটা ষ্টৰী হ'ব পাৰে সেই চিন্তাবোৰ আহি যায় হঠাৎ গৈ আছোঁ ৰাস্তাৰে কোনোবা এজন মানুহক দেখা পালোঁ তো কিবা এটা কৰি আছে সেই কৰি থকা বস্তুটোক লৈও কেতিয়াবা মাথাত আহি যায় যে এইটো এটা কেৰেক্টাৰ হ'ব পাৰে আৰু যদি এইটো কেৰেক্টাৰ হয় এইটো কেৰেক্টাৰে কি ষ্টৰী কেৰি কৰিব চ' বস্তুবোৰ তেনেকৈ আহি যায় হঠাৎ মানে নভবাকৈ আহি যায় মই ভাবিয়ে থকা নাই আৰু সেইটো সময়তে সি মাথাত ক্লিক কৰিলে চবতকৈ টাফ যিটো বস্তু যে ষ্টৰীবোৰ তেনেকুৱা সময়ত আহে যেতিয়া তুমি বহুত ব্যস্ত বহুত কিবা কিবি ভাবি আছা বহুত কিবা কিবি কৰি আছা সেইটো সময়ত আহিব টাফ বস্তুটো হ'ল এইটো মনত ৰাখা যে এইটো যে মই পাছত গৈ পেলাই অকণমান নোট কৰিম অকণমান ভাবিম এইটোৰ বিষয়ে এই বস্তুটো চবতকৈ টাফ আৰু বহুত এনেকুৱাও হয় যে মোৰ মাইণ্ডত ষ্টৰীটো আহিছিল মই ভাবিছিলোঁ পাছত গৈ পেলাই কনচেপ্টটোৱে মনত নাই কিন্তু মোৰ এনেকুৱা ফিল হৈছে মই তেতিয়া কিবা এটা ভাবিছিলোঁ কিবা এটা চিনেমা বনাম তাৰ ওপৰত ভাবিছিলোঁ কিন্তু এতিয়া মনত নাই তো তেনেকৈ বহুত মিচিঙো হৈ যায় তেনেকুৱা ষ্টৰী কিবা এটা ভাবিছিলোঁ হেৰাই থাকিলে তেনেকুৱাও বহুত হয় এতিয়া আপুনি কওকচোন মানে আছামিজ ফিল্ম ইণ্ডাষ্ট্ৰীত মানে এতিয়া বৰ্তমান যিটো চিটুৱেশ্যন কেনেকুৱা হৈ আছে আপোনাৰ মতে বৰ্তমান চিটুৱেশ্যন চোৱা এটা নতুন ব্ৰিড আহি আছে নতুন ব্ৰিড এটা আহি আছে চবতকৈ বেষ্ট থিং ইজ ডেট যে নিউ ব্ৰিড এটা সৃষ্টি হৈ আছে আৰু কামো কৰি আছে কিছুমানে কাম ষ্টাৰ্ট কৰিছে আৰু কিছুমান আহিব দুই এজনে ফিচাৰ ষ্টাৰ্ট কৰি দিলে বা কৰি আছে আৰু অকল ফিল্ম মেকাৰৰ ব্ৰিড নহয় এছাম এক্টৰৰো ব্ৰিড আহিছে দোজ আৰ ভেৰি গুড তেওঁলোকে ষ্টাডি কৰে তেওঁলোকৰ নিজৰ ক্ৰাফ্টৰ বিষয়ে চবতকৈ ইম্পৰ্টেণ্ট লাগিব যে নিজে কৰা কামৰ প্ৰতি যিটো ইচ্ছাটো বহুত প্ৰখৰ হ'ব লাগিব
আৰু খালি ইচ্ছা থাকিলেতো নহ'ব, সেইটো বিষয়ে ষ্টাডি কৰিব লাগিব টু মেক ইউৰ চেল্ফ বেটাৰ। তো সেই ষ্টাডিটো এওঁলোকৰ আছে। বহুত সাংঘাতিক এক্টৰ ওলাই আছে, বহুত সাংঘাতিক ফিল্ম মেকাৰ আহি আছে, আৰু এটা এজন দুজন নহয়, বহুত আহি আছে। ইটছ এ গ্ৰুপ অফ ফিল্ম মেকাৰ্ছ, ইটছ এ গ্ৰুপ অফ এক্টৰ্ছ, বহুত ভাষ্ট হয়। চ' সময়টো ভালৰ দিশে গৈ আছে, এণ্ড আই কেন চি দেট, মই ফিল কৰোঁ সেইটো। বহুতে মোৰ লগত ধৰি লোৱা এগ্ৰী নকৰিব পাৰে, এইটোৰ কাৰণ হ'ল তেওঁলোকক নাজানে কাৰণে এগ্ৰী নকৰিব পাৰে, কিন্তু যিবোৰ মানুহে জানে তেওঁলোকে এগ্ৰী কৰিব। এণ্ড আই বিলিভ দেট, 100% বিলিভ কৰোঁ যে আফটাৰ 5 or 10 years এই যে ইণ্ডাষ্ট্ৰিটো বৰ্তমান যিটো অৱস্থাত আছে ইয়াতকে বহুত বেছি গুণে বেটাৰ হ'ব। আৰু বৰ্তমানো ভাল হৈ আছে, এনেকুৱা নহয় যে বেয়াৰ দিশে গৈছে, ভালৰ দিশে গৈ আছে, বেয়াৰ দিশে যোৱা নাই। মাজত এটা সময় আছিলে, মই যেতিয়া কলেজত পঢ়োঁ তেতিয়া চিনেমা বছৰত এখন চিনেমা ওলায়, শ্বৰ্ট ফিল্ম তেতিয়া বুজি নাপায়, ষ্টিল বহুতে শ্বৰ্ট ফিল্ম বুজি নাপায় হা। কিন্তু এতিয়া যে এটা লাহে লাহে তোমাৰ চিনেমাৰ সংখ্যা বাঢ়ি গৈ আছে, মানুহে কাম কৰাৰ প্ৰৱণতাটো বাঢ়িছে, তাৰপিছত আগত অকল চিনেমা হলত যে চিনেমা ৰিলিজ কৰিব লাগিব টু ৰিভাইভ দ্য মানি, প্ৰডিউচাৰে পইচা খৰচ কৰিছে, অভিয়াছলি পইচাটো উঠাব লাগিব। তো এতিয়া কিছুমান এনেকুৱা প্লেটফৰ্ম আহিছে, OTT প্লেটফৰ্ম আহিছে, য'ত মানুহে ঘৰত বহি চিনেমাখন চাব পাৰিব, উপভোগ কৰিব পাৰিব কিবা এটা সৰু পইচাৰ বিনিময়ত, বহুত কম পইচাৰ বিনিময়ত। চ' মানুহৰ এটাটো বস্তু যে হাতত মোবাইল আছে, ঘৰত বহি চাব পাৰিব। তো এইটো এটা সুবিধা যিটো ফিল্ম মেকাৰেও লৈ আছে। তো মানুহে সাহস পাই আছে, প্ৰডিউচাৰে ইনভেষ্ট কৰিবৰ কাৰণে সাহস পাই আছে, আৰু এই সাহসৰ কাৰণে ফিল্মৰ সংখ্যা বাঢ়ি গৈ আছে, আৰু সেই সাহসত নতুন চামো বাঢ়িছে, আগবাঢ়ি আছে। তো তেনেকৈ মই ভাবোঁ যে বৰ্তমান যিটো পৰিস্থিতি বহুত সাংঘাতিক ভাল বা ভাল অৱস্থাত আছে বুলি নকওঁ, কিন্তু ভালৰ দিশে গৈ আছে। এইটো ডাউনগ্ৰেড হৈ থকা নাই বা ফল বেক হৈ থকা নাই, পৰি যোৱা নাই, ওপৰৰ পিনে গৈ আছে, এণ্ড ইট উইল বি গুড। তো এজন ভাল এক্টৰ হ'বলৈ হ'লে কি কি কোৱালিটি থাকিব লাগে আপোনাৰ মতে? চবতকে মই ভাবোঁ এজন ভাল এক্টৰ হ'বলৈ ভাল মানুহ হ'ব লাগিব। মই খালি নকওঁ যে এক্টৰ, যিকোনো ধৰণৰ শিল্পৰ লগত জড়িত থকা মানুহ প্ৰথমটো ভাল মানুহ হ'ব লাগিব। এইটো হ'ল মোৰ প্ৰথম চৰ্ত। মই যেতিয়া অডিশ্যন কৰোঁ কেতিয়াবা, তো মই এক্টৰক এইটো কথা কওঁ মানে যে মই অকল এজন এক্টৰ বিচৰা নাই, মই এজন ভাল মানুহ বিচাৰিছিলোঁ। কিয় কাৰণে ভাল মানুহৰ লগত কাম কৰিব পাৰিলে এটা বস্তু হয় কি তেওঁলোকে বুজি পায় সেইটো। চ' ফাৰ্ষ্ট অফ অল ভাল মানুহ হ'ব লাগিব, ছেকেণ্ড অফ অলটো এক্টিংটো ভাল জানিবই লাগিব অবভিয়াছলি। তো এই দুটা গুণে লাগিব, ইয়াতকৈ আৰু বেছি কি লাগিব মই নাজানো। তো এখন ভাল ফিল্ম হ'বলৈ হ'লে মানে ফিল্মৰ লগত মানে মানুহৰ কানেকশ্যনটো যিহেতু বহুত মেইন, কাৰণ ফিল্মখন চাই থাকিলে মাজতে আকৌ ব্ৰেক হৈ যাব নালাগে। চ' সেই কণ্টিনিউটি থাকিবৰ কাৰণে এখন ফিল্মত কি বেছি ইম্পৰ্টেণ্ট হয়? চোৱা, প্ৰতিখন চিনেমাৰ চবতকৈ মানে ইম্পৰ্টেণ্ট মানে যিটো এছপেক্ট হয় মই ভাবোঁ, সেইটো হ'ল ফিল্মৰ স্ক্ৰীন প্লে, যিটোৱে মানুহক হুক কৰি ৰাখে। 2.5 ঘণ্টা বহাই ৰাখিব বা 5 মিনিটে বহাই ৰাখক। 5 মিনিটৰ ফিল্ম 5 মিনিট বহি চাব লাগিব, 10 মিনিটৰ 10 মিনিট বহি চাব লাগিব, 2.5 ঘণ্টাৰ চিনেমা 2.5 ঘণ্টা বহি চাব লাগিব। তো মানুহক হুক কৰি ৰাখিব লাগিব, আৰু সেইটো কিয়ে ৰাখিব? সেইটো স্ক্ৰীন প্লে ৰাখিব, যিটো এইটোৰ পিছত এইটো ঘটনা ঘটি আছে আৰু ইণ্টাৰেষ্টিং হৈ গৈ আছে, ইয়াৰ পিছত বা কি হয়। মানুহৰ মনত সেইবোৰ এডভান্স চলি থাকে যে ইয়াৰ পিছত চাগে এইটো হ'ব। তো এক্সপেক্টেশ্যনত যদি বস্তুবোৰ হৈ থাকে তেতিয়াহ'লে মানুহ মজা নাপাব, আৰু এটা সময়ত গৈ পেলাই আমনি পাই যাব, উঠি গুচি যাব। তো মেইন থিং মই ভাবোঁ যে মানুহক হুক কৰি ৰখাৰ মেইন বস্তুটো হ'ল যে স্ক্ৰীন প্লেটো লাগিব। দেট ইজ দ্য মেইন কণ্টেণ্ট। ষ্টৰীৰ লগত আৰু যিটো স্ক্ৰীন প্লে সেইটোতো লাগিব। তাৰপিছত অবভিয়াছলি বহুত ভাল স্ক্ৰীন প্লে, বহুত ভাল এনেকুৱা ষ্টৰী, কিন্তু এক্টিং তাতে মানে চোৰ বা ভাল নহয়, মানুহক হুক কৰি ৰাখিব নোৱাৰে, এক্টিঙো লাগিব। তো ফিল্ম মেকিং যিটো প্ৰচেছ ইজ আ টিম ৱৰ্ক। ইয়াতে বহুতকেইটা ডিপাৰ্টমেণ্ট জড়িত হৈ থাকে। তো মই যিটো হ'ল মেইন, সেইটো হ'ল ফিল্মৰ যিটো ষ্টৰী আৰু তাৰ ওপৰত ভিত্তি কৰি লিখা স্ক্ৰীন প্লে। এইটোতো বেছিক প্ৰাইমেৰী, এইটো নোহোৱাকৈ চিনেমা নহ'ব।
মই যদি ষ্টৰি নিদিয়াকে কাৰোবাক কওঁ এক্টিং কৰা চিনেমাটো হ'ব কাৰোবাক যদি মিউজিক বনাই দিয়া সেইটো মিউজিক হ'ব সেইটো চিনেমা নহ'ব তো বেছিকটো হ'ল যে আমাৰ এটা স্ক্ৰীন প্লে এটা ষ্টৰি লাগিব তো সেইটো বহুত বেছি ষ্ট্ৰং হ'ব লাগিব মানুহক কৰিবৰ কাৰণে নম্বৰ 1 নম্বৰ বোৰ বাকিবোৰ পিছত এক্টিং মিউজিক সাউন্ড ডিজাইন এডিটিং এইবোৰ আহিব এডিটিংও বহুত ইম্পৰ্টেণ্ট কিয় কাৰণে স্ক্ৰীন প্লেৰ লগত এডিটিং বহুত ইম্পৰ্টেণ্ট হয় তো এই তিনিটা বস্তু প্ৰাইমাৰী এডিটিং মানে তোমাৰ কি কৈছো মই যে প্ৰি প্ৰডাকচনত ষ্টৰি ভাল স্ক্ৰীন প্লে ভাল লিখিছো প্ৰডাকচনত তো অবভিয়াছলি ভাল কৰিব লাগিব সেই স্ক্ৰীন প্লে মতে গৈছে গোটেইখিনি আৰু এডিটিঙত স্ক্ৰীন প্লেৰ মতে বা ভালকে বস্তুবোৰ মিলাইছে তো এইখিনি হ'ল বেছিক তাৰপিছত সাউন্ড ডিজাইনিং আছে এইবোৰ আছে তো সেইকাৰণে মই পাৰ্টিকুলাৰলি এটা বস্তুক নকওঁ কিন্তু কন্টেন্ট নোহোৱাকৈ চিনেমা নহ'ব ষ্টৰি স্ক্ৰীন প্লে নোহোৱাকৈ এইটোতো চবতকৈ ইম্পৰ্টেণ্ট সো এইটো লাগিবই আৰু এইটো ভাল হ'ব লাগিব তাৰপিছত বাকি বস্তুবোৰ লাগিবই সেইটো বেছি হেগিটা মানে বেছি ইম্পৰ্টেন্ট হয় হেগিটা মানে স্ক্ৰীন প্লে এডিটিং ষ্টৰি ভাল ষ্টৰি এইখিনি লাগিব তাৰ বাদে বাকি বস্তুবোৰো ভাল হ'ব লাগিব তেতিয়াহে ভাল এখন চিনেমা বুলি ক'ব পাৰি আপুনি চোৱা অসমত মানে আটাইতকৈ ভাল লগা চিনেমাখন কি বাৰু অসমীয়া চিনেমা আপুনি ভাল পোৱা মোৰ ভাল লগা চিনেমা আছে কেইখনমান কিন্তু এতিয়া মনত অহা নাই ভালকে কিন্তু মোৰ এখন কি আছিল হালধীয়া চৰাই বাউদান এখন মোৰ বহুত প্ৰিয় মই এতিয়া কেতিয়াবা মাজে সময়ে চাওঁ ভাল লাগে মোৰ সেইখন আৰু আছে কিন্তু মোৰ তুমি কৈছা যে কোনখন চিনেমা এখন চবতকৈ বেছি ইম্পেক্ট কৰিছে আৰু সেইকাৰণে বাকিবোৰৰ নাম অলপ বাকি বহুত আছে ঠিক আছে বঢ়িয়া সো আসামিজ ফিল্ম ইণ্ডাষ্ট্ৰীত ৰিভলিউশ্যন কেতিয়া আহিব বুলি ভাবে মানে আগতকেতো বহুত চেঞ্জ হৈছে বাট মানে সেই ধৰণৰ ধৰি লওক মই এতিয়া অলপ দিন আগত হলত গৈছো চিনেমা চাইছো পুষ্পাৰ কাৰণে মানুহৰ যেটো মানে এক্সাইটমেন্ট মানে আসামিজ ফিল্ম বুলি ক'লে অকনমান কম দেখিছো মানে এইটো বস্তু কেতিয়া আহিব বুলি ভাবে আপুনি চোৱা এইটো ৰিভলিউশ্যন বুলি নকওঁ যদি চিনেমা হলত চিনেমা চলি আছে ইটছ এ ট্ৰেন্ড ইটছ নট এ ৰিভলিউশ্যন কোনো ইণ্ডাষ্ট্ৰীয়ে তেনেকৈ ৰিভলিউশ্যন আনিব পৰা নাই হা চলি আছে বলিউডত চিনেমা মানে সংখ্যা কিমান তেওঁলোকে বছৰত পৃথিৱীৰ ভিতৰত চবতকৈ বেছি নাম্বাৰছ অফ চিনেমা বলিউডে বনায় বাকি ইণ্ডাষ্ট্ৰীতকৈ হলিউডতকৈ বেছি বনায় কেইখন চলে তুমি যে এটা ইণ্ডাষ্ট্ৰীক ভাল বুলি যেতিয়া ক'বা বোলে বলিউড বহুত ভাল তেওঁলোকৰ চিনেমা ওলাইছে 100টা চিনেমা ওলাইছে ধৰিবা যে বছৰত 100খন চিনেমা তেওঁলোকে ৰিলিজ কৰিছে কিন্তু আমি তাৰে ভিতৰত 3খনৰ নাম জানো বা 5খনৰ নাম জানো ফ্লপ কেইখন বা ভাল লগা কেইখন বাকি 95 হ'ল তো তেওঁলোকেতো একো ৰিভলিউশ্যন অনা নাই তেওঁলোকে বহুত পিছ মানে বহুত বেকৱাৰ্ড আছে বহুত তলত সেইফালৰ পৰা চাব গ'লে অসমত কেইখন চিনেমা বনিছে বছৰত 5খন বনিছে ধৰি লোৱা 3খন বনিছে কেইখন চলিলে এখন পাৰ্চেন্টেজ হিচাপ কৰা পাৰ্চেন্টেজত কৈছো বলিউডতকৈ বেছি চলিছে সাকসেস ৰেট বেটাৰ দেন বলিউড সেইটো হ'ল কথা এতিয়া যেটো তুমি কৈছে ট্ৰেন্ড কেতিয়া আহিব যে চিনেমা হলত প্ৰতিখন অসমীয়া চিনেমা মানুহে চাব প্ৰতিখন অসমীয়া চিনেমা মানুহে নাচায় এটা ভুল কনসেপ্ট ভাল চিনেমা প্ৰতিজন মানুহে চাব চিনেমা চোৱা মানুহবোৰে ভাল চিনেমা চাব যিখন ভাল হোৱা নাই এখনো বেছি নাচাব তাতে অসমীয়া হিন্দী বুলি কথা নাই বাকি কোনো ল্যাঙ্গুৱেজৰ কথা নাই মিডিয়াম এইবোৰ আৰ্টিস্টিক মিডিয়ামৰ ল্যাঙ্গুৱেজ নাই এতিয়া কোনোবা এজন অসমৰ মানুহে নেটফ্লিক্সত বহি জাৰ্মানীৰ চিনেমা চাই আছে কিয় চাই আছে তো ভাল পাইছে অসমীয়া চিনেমা এখন লণ্ডনত বহি মানুহ এজনে চাই আছে কিয় চালে তো ভাল পাইছে ৰিভলিউশ্যনটো মই তেনেকৈ ভাবিম যে ৰিভলিউশ্যন মই তেতিয়া কম যে তোমাৰ 10খন 20খন চিনেমা ওলাইছে 20খন চিনেমা ওলাইছে তাৰে 15খন চিনেমা বাহিৰতো চলিছে বাহিৰত মানুহে চাইছে চিনেমা হলত নহলেও অনলাইন হলেও লে আমেৰিকাৰ মানুহে বহি চাইছে কৰবাত নজনা দেশ এটা কৰবাত নাইজেৰিয়াৰ মানুহে চাইছে কৰবাত একদম ফিলিপাইন্সৰ মানুহে চাইছে বেলেগ বেলেগ জায়গাৰ মানুহে চাইছে দ্যাটছ এ ৰিভলিউশ্যন এটো ৰিজনাল ইণ্ডাষ্ট্ৰীৰ কাৰণে কৈছো ৰিজনাল ইণ্ডাষ্ট্ৰী সৰু ইণ্ডাষ্ট্ৰী আমাৰ অডিয়েন্স বহুত কম তো ইমান অডিয়েন্স কমত
তুমি 20 crore ইনভেষ্ট কৰি 30 কোটি টকা ইনভেষ্ট কৰি চিনেমা বনোৱা কথা ভাবিব নোৱাৰা কিয় কাৰণে এইটো বহুত সৰু এটা ইণ্ডাষ্ট্ৰি হয় সৰি বহুত সৰু এটা মাৰ্কেট হয় এইটো হ'ল সবতকে ডাঙৰ কথা যে মাৰ্কেটটো আমাৰ কিমান ডাঙৰ যদি মাৰ্কেটটো ডাঙৰ আমাৰ ইনভেষ্টমেণ্টটো কম হ'ব লাগিব আৰু আমি সেই লাৰ্জাৰ দেন লাইফ টাইপৰ চিনেমা বনাব নোৱাৰো ইমান কম বাজেটত তো মই ভাবো যে আমি ৰেগুলেশনটো এটা কনষ্টেন্ট ৰেগুলেশন ৰাখিব লাগিব ৰেগুলেশন টাইপৰ এনেকুৱা নহয় আহিছে একদম উঠিছে নহয় মই কৈছো কি জ্বলি আছে উমি তেনেকে থাকক আৰু আৰু এইটো যে ধৰি ৰাখিছে এইটো অকল পেৰেলেল চিনেমা কেইটা ধৰি ৰাখিছে অসমত চিনেমা ৰেগুলেশন সেই তেনেকে চলি আছে আৰু সেইটো প্ৰথমৰ পৰা ষ্টাৰ্টে তেনেকে হ'ল যেতিয়া জয়মতী বনাইছিলে তেতিয়াতো অসমত চিনেমা হল নাছিলে কিয় বনাইছিলে পইচাৰ কথা ভাবিতো বনোৱাই নাই আৰ্টক ভাল পাই পেলাইহে বনাইছে পইচাৰ কথা ভাবিলে তেতিয়া ইমান টকা খৰচ কৰি চিনেমা কিয় বনাব অসমত চিনেমা হলে অসমত কিয় বনাব তো আমাৰ ষ্টাৰ্টিংটো তেনেকুৱা হ'ল বলিউডত তেনেকে ষ্টাৰ্ট হোৱা নাই বলিউডত যেতিয়া চিনেমা প্ৰথম ষ্টাৰ্ট হ'ল চিনেমা বুলি নকওঁ ভিডিঅ' বনোৱা ষ্টাৰ্ট হ'ল কেমেৰা ওলাইছে ঘোঁৰা দৌৰিছে সেইটো দেখাবৰ কাৰণে তেওঁলোকে ভাড়া কৰি আনি মুম্বাইত মানুহক দেখাইছে পইচা লৈ পেলাই তো কি থট আছিলে তেওঁলোকৰ পইচা ইনকাম কৰিব পৰা থটটোৱে লৈ আহিছিলে তেওঁলোকৰ ষ্টাৰ্টিংটো সেইটোৱে যে আমি পইচা ইনকাম কৰিব পাৰি কাৰণে কেনেকৈ কৰোঁ তাৰ মাজত এক্সেপশ্যনো আছে তেওঁলোকে পইচাৰ কাৰণে কাম কৰা নাই বা চিনেমা বনোৱা নাই এক্সেপশ্যন আছে বহুত ৰেয়াৰ কিন্তু অসমত এক্সেপশ্যন গোটেইখিনি পইচাৰ কাৰণে কোনে কাম কৰিছে গোটেইকেইটা আৰ্টক ভাল পাই কাৰণে কৰি আছে তুমি মোক হাতত তুমি গুণি 2-এজন আৰ্টিষ্টৰ নাম ক'ব পাৰা যোনে ভালকে চলি আছে বাকিটো কষ্ট কৰিয়ে চলি আছে তেতিয়াহ'লে কিয় কাম কৰে এইটো ফিল্ডত বেলেগ বিজনেছ কিয় নকৰে য'ত বহুত পইচা আছে বেলেগ চাকৰি কিয় নকৰে য'ত পইচা আছে আৰ্টটো ভাল পায় চ' ৰিভলিউচনটো চলি আছে ন আৰু ৰিভলিউচন এনেকৈ চলি থাকিব যে আমাৰ চিনেমা বাহিৰত এতিয়াও চলি আছে ভাল ভাল চিনেমা ভিলেজ ৰকষ্টাৰ কোৱা হান্দুক কোৱা আৰু চিনেমা আছে বহুত মই জাষ্ট দুটা নাম কৈছোঁ আৰু বহুত নাম আছে ৰিচেণ্টলি কৃপালদাৰ ব্ৰিজখন বাহিৰত চলিলে তো এনেকুৱা বহুত চিনেমা আছে চলি আছে বাহিৰত আমি গম নাপাওঁ কিয় গম নাপাওঁ মিডিয়াই পাত্তা দিয়া নাই মিডিয়াই খবৰ ৰখা নাই মিডিয়াই সেইবোৰৰ খবৰ কৰক সেইবোৰ প্ৰচাৰ কৰক মানুহৰ থট প্ৰচেছটো চেঞ্জ হ'ব সেইবোৰ চাই পেলাই যে আমাৰ অসমীয়া চিনেমাও এনেকুৱা হয় নেকি আৰু এনেকুৱা চিনেমা বাহিৰত চলে নেকি তেনেহ'লে আমাৰ টেষ্ট বেয়া ইণ্ডিয়ান টেষ্ট বেয়া সেইটোতো বিশ্বাস কৰা ইণ্ডিয়ান চিনেমা চোৱাৰ টেষ্টটো বেয়া সেইকাৰণে ইণ্ডিয়াত চেম টাইপৰে চিনেমা বনি আছে ৰিচেণ্টলি চেঞ্জ হৈছে মানুহৰ থট প্ৰচেছ মই ক'লো নহয় অকল ফিল্ম মেকাৰৰ ব্ৰিড চেঞ্জ হোৱা নাই চিনেমা চোৱা মানুহৰ ব্ৰিড চেঞ্জ হৈছে কাৰণ মানে আগতে মানে খুব ৰোমান্টিক ভাল পোৱা এইবিলাক খুব বেছি আছিলে হয়নে আপুনি চাগে গম পায় এতিয়া মানে চেঞ্জ হৈ আহি আছে মানুহ ইন্টেলেক্ট হ'ল এতিয়া বহুত মানে চিনেমাৰ প্ৰতি খালি চিনেমা ভাল পাওঁ বা চাওঁ সেইটো নহয় তেওঁলোকে চিনেমা ষ্টাডিও কৰে এতিয়া দ্যাট ইজ দ্য বেটাৰ থিং যে আমাৰ অসমৰ কাৰণে তাতে চান্স বনিছে কিয় কাৰণে অসমত ভাল চিনেমা হয় মই চিনেমা হলত চলা চিনেমাৰ কথা কোৱা নাই সেইটোৰ কনচেপ্টটো বেলেগ চিনেমা হলত ভাল চিনেমাবোৰ চলা নাই কিয় চলা নাই আমি প্ৰচাৰ কৰিব পৰা নাই বুজি পাইছা মানুহে গম নাপায় যে এনেকুৱা চিনেমা এখন চিনেমা হলত চলিছে আৰু প্ৰচাৰ হোৱা নাই কাৰণে চিনেমা হলত চিনেমা লোৱাও নাই প্ৰি ৰিলিজ হ'ব লাগিব তোমাৰ প্ৰচাৰ হ'ব লাগিব যে মানুহে গম পায় যে অমুক চিনেমা নাম শুনিছে বহুত এটা হাইপ এটা ক্ৰিয়েট হৈছে চিনেমা হলৰ মালিকে ডিষ্ট্ৰিবিউটৰে গম পাব লাগিব সেইটো বস্তু যে হাইপ এটা ক্ৰিয়েট হৈ আছে চিনেমাখন আমি দিব লাগিব সেই বস্তুবোৰ গমে নাপায় তো আমাৰ লেক তাতে আছে আমাৰ হাততো পইচা নাই প্ৰডিউচাৰৰ ইমান পইচা নাই যে মানে গোটেই অসমত ঘূৰি মানে প্ৰমোশ্যন কৰিব তো আমাৰ হাতত আছে মিডিয়াই অকণমান যদি সহায় কৰি দিয়ে উইদাউট টেকিং এনি মানি বা তেনেকুৱা একো হেৰি নকৰাকৈ যদি অকণমান ভালদৰে অকণমান যদি কৰি দিয়ে ইণ্ডাষ্ট্ৰি তুমি যিটো কৈছা চিনেমা হলত মানুহ আহি চোৱাৰ প্ৰৱণতাটো বাঢ়িব বাকী চিনেমা কিয় চাই তুমি কৈছা যে বলিউডতো চাই হলিউডৰ চিনেমা লাগিলেও চাই সাউথ ইণ্ডিয়ান লাগিলেও চাই আছে কিন্তু অসমৰ কথাটো কিয় হোৱা নাই অসমৰ প্ৰচাৰটো হোৱা নাই সাউথ ইণ্ডিয়াৰ খবৰ আমি ইয়াতে পাই আছো অমুক চিনেমা আহিব অমুক তাৰিখত ৰিলিজ হ'ব কেজিএফৰ কথাটো আমি গম পাওঁ ইমান অমুক ডেটত ইমান দিনৰ পিছত ইমান বছৰৰ পিছত ৰিলিজ হ'ব কিন্তু আমাৰ অসমীয়া চিনেমা এটা যে ৰেডি হৈছে ৰিলিজ কৰিব পৰহি সেইটো কথা আমি গম নাপাওঁ কাৰণ প্ৰচাৰ হোৱা নাই তো প্ৰচাৰ মাধ্যমটো আমাৰ বহুত বেয়া আছে আমি এইটো অকণমান ষ্ট্ৰং কৰিব লাগিব আৰু এইটো চেষ্টা খালি ফিল্ম মেকাৰ হিচাপে বা প্ৰডিউচাৰ হিচাপে তেওঁলোকৰ দায়িত্ব
টো বেছি আছে কিন্তু যিহেতু আমাৰ ইয়াতে আমি এটা এজ এ হোল এজ এ সোসাইটি মানে মাস কমিউনিকেশনৰ সোসাইটি হিচাপে মই ভাবো যে মিডিয়াৰ এটা বহুত ফাষ্ট এটা হেৰি ল'ব লাগিব ইনিচিয়েটিভ ল'ব লাগিব এইটো বিল্ডত যদি কৰে হৈ যাব অকল ৰাজনীতিত নাথাকি পেলাই এইটোতো যদি অকণমান দিয়ে গুৰুত্ব দিয়ে এটা হেৰি হ'ব আপুনিতো মুম্বাইতো গৈছিলে ৰেড চিলি শাহৰুখ খানৰ তাত চান্স পাইছিলে সেইটো এটা বহুত ডাঙৰ কথা আপুনি কিয় ঘূৰি আহে তাত কাম নকৰি ফাৰ্ষ্ট অফ অল চোৱা ৰেড চিলিত কাম পোৱাৰ আগত মই যেতিয়া পঢ়িব গৈছিলোঁ দেন আই হেড এ থট মোৰ থটটো কি আছিলে মই যেতিয়া গৈছোঁ তাতে মোৰ থট আছিলে যে মই মুম্বাইত শিকিম মই শিকিবৰ কাৰণে গৈ আছোঁ ফাৰ্ষ্ট থট ৱাজ দেট যে মই ফিল্ম মেকিঙৰ ক্ৰাফ্টটো তাতে শিকিব গৈ আছোঁ নম্বৰ 1 নম্বৰ 2 মই তাৰ পৰা উভতি আহি অসমত কাম কৰিম সেই যিবোৰ বস্তু মই তাতে শিকিলোঁ সেই বস্তুবোৰ ইয়াতে এপ্লাই কৰি পেলাই ইয়াৰে ইণ্ডাষ্ট্ৰীক 1% 0.5% হ'লেও এটা কণ্ট্ৰিবিউশ্যন মই এটা দিম মোৰ ফালৰ পৰা সেইটো আছিলে মোৰ থট সাধাৰণতে কি হয় অসমত যিবোৰ ভাল কাম কৰে তেওঁলোক বম্বেত গুচি যায় আৰু ইয়াতে এটা স্পেচ ক্ৰিয়েট হৈ যায় আৰু সেই স্পেচটো আৰু কেতিয়াও নভৰে আৰু আমাৰ ইণ্ডাষ্ট্ৰীটো তেনেকৈ থাকি যায় হয় এটা নেগেটিভ পইণ্ট ইয়াতে আছে ইয়াতে পইচা নাই ভাল লাইফ নাই আমি কাম কৰি আছোঁ কিন্তু আমাৰ ভাল লাইফ নাই কিন্তু ভাল কাম কৰা মানুহবোৰ যদি গুচি যায় ভাল লাইফ আহিব কেনেকৈ ভাল কাম কৰা মানুহবোৰতো নাহে ন মই ভাল কাম কৰিছোঁ মই তাতে গুচি গ'লোঁ মই তাতে থাকিলোঁ মোৰ লাইফ হৈ গ'ল কিন্তু এই ইণ্ডাষ্ট্ৰীটো আপলিফ্ট কৰিবৰ কাৰণেতো থাকিব লাগিব মই ভাবিছোঁ মোৰ প্ৰব্লেম হৈছে মই এজ এ ডাইৰেক্টৰ মই ভাবিছোঁ যে পইচা নোহোৱাকৈ কাম কৰিব নোৱাৰি মোৰ নিজৰো ৰিমুনাৰেশ্যন লাগিব তেতিয়াহ'লে মই এক্টৰৰ কথা ভাবিব লাগিব তেতিয়াহ'লে মই প্ৰডিউচাৰক প্ৰেছাৰ কৰিব লাগিব চবেই যাতে পইচা পায় তো চবেই যেতিয়া পইচা পাব তেতিয়াতো চবেই কাম কৰিব তাৰপিছত কামবোৰ যেতিয়া আমি ডেভেলপ কৰি থাকিম ভাল মানুহে যেতিয়া কাম কৰি থাকিব তেতিয়া মানুহে কাম চোৱাও কৰিব তেওঁলোকৰ ফ্ৰেণ্ড ফ্লয়িং আছে তেওঁলোকৰ ফ্ৰেণ্ড ফ্লয়িং এটা সময়ত বাঢ়ি যায় তাৰপিছত তেওঁলোকে গুচি যায় গুচি যোৱাৰ পিছত কি হয় ইয়াতে এটা ভেকাম হৈ থাকে এটা স্পেচ ক্ৰিয়েট হৈ থাকে তেওঁৰ ফ্ৰেণ্ড ফ্লয়িংটো তাৰে কাম চাই আছে কিন্তু ইয়াতেতো এটা স্পেচ ক্ৰিয়েট হৈ গ'ল তেওঁ যদি ইয়াতে কাম কৰে তেতিয়াহ'লে সেইখিনি থাকিলে হয় তেওঁৰ যিখিনি ফ্ৰেণ্ড ফ্লয়িং আছে আৰু তেনেকৈ লাহে লাহে ডেভেলপ হৈ থাকে কিন্তু তেওঁলোকে গৈ পেলাই তাতে কাম কৰে চ' এনিৱে তো মোৰ থট সেইটো আছিলে যে মই অসমত গৈ পেলাই মই নিজৰ যিখিনি আছে মই তাতে ঢালি দিম তো সেইটো এটা থট আছিলে ছেকেণ্ড থট চ' মই যেতিয়া অফাৰ পাইছিলোঁ তাতে আমাৰ গেষ্ট টিচাৰ আছিলে ৰেড চিলিৰ পৰা তেখেতে যেতিয়া মোক কৈছিলে চ' আই টল্ড হিম দেট মোৰ অকণমান টাইম লাগিব ভাবিবলৈ ইটছ এ ভেৰি বিগ ডিচিশ্যন ফৰ মি তো মই ঘৰত আলোচনা কৰিলোঁ ঘৰততো বিৰাট ফূৰ্তি ভাল পাইছোঁ কৰ মোৰ মনে মানা নাছিলে যে ইমান ডাঙৰ ডিচিশ্যন এনেকৈ ল'ব ভাবি চিন্তি ল'ব লাগিব কিয় কাৰণে এইটোৱে মোক গোটেই লাইফ ইম্পেক্ট কৰিব কিয় কাৰণে তুমি আজি যিটো ডিচিশ্যন ল'বা সেইটোৱে তোমাক ভৱিষ্যতে ক'ৰবাত লৈ যাব ডিচিশ্যন ইজ দ্য আল্টিমেট থিং না যিটোৱে তোমাক ক'ৰবাত লৈ যায় তো যিটোৱে কৰোঁ ভালকৈ কৰিব লাগিব তো মই বহুত চিন্তা চৰ্চা কৰি পেলাই মোৰ তাৰ এজন লগৰ আছিলে তেওঁক কোনো মই এনেকৈ কথা মোক ছাৰ এজনে এনেকৈ অফাৰ কৰিছে চ' মই কি ক'ম মই ভাবি পোৱা নাই তো অকণমান কনফিউজত আছোঁ ঘৰৰ পৰা কৰিব দিছে কিন্তু মোৰ কিয় বা কৰিব মন যোৱা নাই আই ডোন্ট নো কিয় বা কৰিব মন যোৱা নাই মই ডিচাইড কৰিব পৰা নাই তো বেলেগে হ'লে হয়তো কৰিলে হয় তো মই এক্সাইটেড হ'ব পৰা নাই এইটো বস্তুৱে somehow তো মোক ক'লে যে জাহিদ দ্যাট ইজ দ্য থিং তুমি বম্বেত কিয় আহিছিলা নম্বৰ 1 নম্বৰ 2 নহয় মোক খালি এইটোৱে সুধিছিল যে তুমি বম্বেত কিয় আহিছিলা আৰু কি কৰিব আহিছিলা ইয়াতে তোমাৰ এনসাৰ প্ৰবাবলি লুকাই আছে তুমি এইটো ভাবা then I realized yes the answer is very simple I came here to learn about filmmaking আৰু মই যেটো শিকিম ইয়াৰ পৰা অসমত গৈ দিম তো মোৰটো ক্লিয়াৰ মইতো অসমত যাব বিচাৰোঁ মানে অসমত কৰিব বিচাৰোঁ ন অসমত যেটো ইণ্ডাষ্ট্ৰি আছে তাতে মই কিবা কৰিব বিচাৰোঁ চ' তেনেকৈ যদি মোৰ মাইণ্ড ক্লিয়াৰ হৈ গ'ল মই ছাৰক পিছদিনা লগ পালোঁ ছাৰক ক'লোঁ যে ছাৰ মই ডিচাইড কৰিছোঁ কি ডিচাইড কৰিলা ছাৰ আমাৰ এটা ইণ্ডাষ্ট্ৰি আছে ফিল্ম ইণ্ডাষ্ট্ৰি হয়তো আপুনি নাজানে বাট তাৰ অৱস্থাটো তেতিয়া সেইটো সময়ত বেয়া 2011 তেতিয়া চিনেমা এখন চিনেমা দুখন চিনেমা বছৰত আহে মানুহে নজনাকে গুচিও যায় তো চ' ইণ্ডাষ্ট্ৰিটো বহুত বেয়া দিশে গৈ আছে চ' আই থিংক
তাতে মানুহৰ প্ৰয়োজন আছে মোৰ নিচিনা ইয়াং জেনেৰেশ্যন নতুন থটছ থকা নতুন চিন্তাধাৰা আনি পেলাই তাতে ভৰ্তি হোৱাটো প্ৰয়োজন তো সেইবাবে মই ভাবো যে মোৰ বম্বেত কোনো প্ৰয়োজন নাই সেইটো কাৰণে অসমত আহি গ'ল মোৰ বম্বেত কি প্ৰয়োজন আছে মোৰ নিচিনা আৰু 10 জন আহি যাব মোৰ নিচিনা আৰু মানুহ অলৰেডি আছে তো মোৰ প্ৰয়োজন বম্বেৰ নাই অসমতহে মোৰ প্ৰয়োজন আছে তো মই অসমত গৈ কৰিব লাগিব সো সেইটো এটা থট আছিলে আৰু সেইকাৰণে মই উভতি আহি পেলাই অসমতে কাম কৰিব লৈছিলোঁ আৰু তেনেকৈ কৰি আছোঁ আৰু অসমত ডিৰেকশ্যনেল লাইনত কেৰিয়াৰ কেনেকুৱা অসমত ডিৰেকশ্যনেল লাইনত পইচা পাতি এইবিলাকত অকল ডিৰেকশ্যন বুলিয়ে নহয় অসমত তুমি এনেকৈ সুধিব লাগিব যে অসমত যিবোৰ ক্ৰিয়েটিভ লাইন আছে যিকোনো হওক ছিংগিং হওক ছিংগাৰবোৰেতো এটলিষ্ট পইচা ইনকাম কৰিব পাৰে তেওঁলোকৰ বিভিন্ন দিশ আছে আজিকালি হেল্ল' টিউন কৰবাত টাইটিউন পায় তেওঁলোকে ষ্টেজ প্ৰগ্ৰামো কৰে তেওঁলোকৰ বাদে তেওঁলোকৰ নৰাত মই খালি পোৱা নাই যে বহুত ভালকৈ চলে কিছু আছে বহুত ভালকৈ চলি আছে কিছু আছে বহুত ষ্ট্ৰাগল কৰিব লাগে তেওঁলোকৰো আৰু চবে মানে ইকনমিকেল ছাইডটো বহুত বেয়া মই প্ৰথমে কৈছিলোঁ যে আমাৰ অসমত ষ্টাৰ্ট হৈছিলে তেনেকৈ পইচাৰ কথা ভাবি পেলাই হোৱা নাছিলে ষ্টাৰ্ট হৈছিলে আৰ্টটোক ভাল পায় আৰু সেই এটা ব্লাডত আছে সেইটো ডিএনত সোমাই গ'ল চবৰে এই আৰ্টটোৰ প্ৰতি যিটো পাগলামি সেইটো সোমাই গ'ল আৰু সেইকাৰণে ইয়াতে আছে পইচাৰ কাৰণে কোনো নাই বহুত আছে নিজৰ বেলেগ বিজনেছ আছে যিটোৰ পৰা তেওঁৰ ঘৰখন চলে তেওঁ চলে আৰু এপাৰ্ট ফ্ৰম দেট তেওঁলোকে ফিল্মৰ কাম কৰি আছে কোনোবাই মিউজিকৰ লগত জড়িত হৈ আছে কোনোবা বেলেগ বেলেগ ফিল্ডৰ লগত পেইণ্টিং ফটোগ্ৰাফী তেওঁলোক পইচাৰ কাৰণে নাই তেওঁলোকৰ নিজৰ লাইফৰ এটা পাৰ্ট কৰি লৈছে এইটো যে এইটো অবিহনে মই জীয়াই থাকিব নোৱাৰিম ন যদি জীয়াই থাকিব নোৱাৰো সেইখন কামটো কৰিব লাগিব মই সেইকাৰণেহে কৰি আছোঁ কিহৰ কাৰণে মই জীয়াই থাকিব লাগিব আৰু এটা ছাইড আছে যে জীয়াই থাকিব বুলি লাগিব যেতিয়া ক'লো মই যে আৰ্টৰ লগত যিটো জীয়াই থকাৰ কথাটো আহিলে এইটো হ'ল ভিতৰত মনটোক জীয়াই ৰাখিবৰ কাৰণে আত্মাটো জীয়াই ৰাখিবৰ কাৰণে আৰু এটা হ'ল যে এই যে বডিলি নিড এটা আছে ন খোৱা লোৱা কাপোৰ পিন্ধা ঘৰ এইটো নিডৰ কাৰণেতো পইচা লাগিব আৰু সেইকাৰণে তেওঁলোকে এপাৰ্ট ফ্ৰম দিছ আউটছাইড অফ দিছ থিং তেওঁলোকে বেলেগ এটা প্ৰফেশ্যনেল লগত হয়তো জড়িত হৈ আছে যিটো কৰি তেওঁলোকে ঘৰখন চলাই আছে মই তেনেকৈ কৰি আছোঁ কিয় কাৰণে মই জানো আদাৰৱাইজ ইট উইল বি ভেৰি টাফ মই কিবা এটা কৰিব লাগিব যিটোত মোৰ ঘৰ চলিব আৰু মই যিমান পাৰোঁ এইটোত সময় বেছি দিম মোৰ বিজনেছত নহয় বা মই কিবা কাম কৰি আছোঁ মোৰ সেইকাৰণে ঘৰখন কিবা কিবিকৈ চলিব পাৰিলে কিন্তু মই এইটোৰ বাদে ফিল্মত বেছি সময় দিম মই এতিয়াও চেষ্টা কৰোঁ ভৱিষ্যতেও কৰিম পাৰিলে ফুল ফ্লেজ হোৱাৰ চেষ্টা কৰিম তো এইটোতো মোৰ কথা ক'লোঁ বা বহুতৰ কথা ক'লোঁ কিছুমান আছে বাহিৰা বিজনেছ নাই তেওঁলোকৰ তেনেকুৱা থটেই নাই আহাও নাই তেওঁলোকে ভবাও নাই তেওঁলোকৰ সেইখিনি নাইও কেপিটেল এটাৰ প্ৰয়োজন আছে বিজনেছ এটা কৰিবৰ কাৰণে চাকৰিটো নাই সেইটো বেলেগ কথা আৰু চাকৰিত সোমালেতো এইবোৰ লাইনত সোমাই দিব নোৱাৰে আদৰে যদি বহুত ডাঙৰ চাকৰি এডমিনিষ্ট্ৰেটিভ ফিল্ডত কিবা ডাঙৰ চাকৰি তেতিয়াহ'লে বেলেগ কথা আইএছ অফিচাৰ হৈছে তেওঁলোকৰ অকণমান সময় উলিয়াই কিবা এটা কৰে কিন্তু সৰু সুৰা যিবোৰ পষ্ট আছে সেইবোৰতো কাম বহুত বেছি প্ৰাইভেটতো আৰু বেছি সময় দিব নোৱাৰে তো বিজনেছৰ কথা ক'ব গ'লে এটা কেছ কেপিটেল লাগে আৰু এজন এক্টৰটো যিকোনো কাম কৰিবও নোৱাৰে যদি মই এজন এক্টৰকো চাৰ্ট দোকান দিয়া তেওঁ এক্টৰো আকৌ চাৰ্ট দোকানো কৰে মানে এটা ক্লেছ হৈ যায় পাৰ্চনেলিটিৰ যিটো কাৰণে কৰিব নোৱাৰে সেইটো এটা প্ৰব্লেমেটিক ছাইড তো সেইকাৰণে কৈছোঁ যে য়েছ মনিটেৰিলি বহুত বেয়া আৰু সেইটো মই প্ৰডিউচাৰক দোষ দিয়া নাই কাকো দোষ দিয়া নাই সেইটো এটা ছিষ্টেম আগৰ পৰাই আহি আছে চলি আছে কিহৰ কাৰণে আমি বেছি পইচাত চিনেমা বনাই প্ৰডিউচাৰক ৰিভাইভ কৰি দিব নোৱাৰোঁ ৰিভাইভ কৰিব পাৰিলেহে বাঢ়িব চবৰে মাচুল বোলে মই বেছি ল'ম এতিয়া বাঢ়ে কিন্তু সেইটো বহুত কম সংখ্যক ছেইম কথা মই বাংলাদেশৰ ৰিচেণ্টলি কিছুমান পোষ্ট পঢ়িলোঁ এবাউট দেয়াৰ ইণ্ডাষ্ট্ৰী আমাৰ নিচিনা তেওঁলোকে যে চিনেমা বনায় বহুত কষ্ট কৰি বনায় তেওঁলোকে বহুত আৰ্টিষ্টিকেলি তেওঁলোকে জড়িত যে হৈ আছে অকল সেই আৰ্টৰ প্ৰতি তেওঁলোকৰ যে এটা দুৰ্বলতা সেই দুৰ্বলতা মানে অকল লক্ষ্য ৰাখি পেলাই তেওঁলোকে পইচাৰ কাৰণে নহয় অসমতো ছেম কণ্ডিশ্যন অসমত 100% বাংলাদেশত যদি মই কৈছোঁ কিবা এটা গ্লেমাৰ চিলেমাৰ আছে ইয়াততো গ্লেমাৰটো বাদ দিয়া সেইটো পিছৰ কথা
কিন্তু পইচাৰ কাৰণে আৰু আপোনাৰ ঘৰৰ পৰা সাপোৰ্ট কেনেকুৱা এতিয়া মানে কেতিয়াবা কয় নেকি তই কিমান লাগি থাকো এইটো লাইনত আৰু পইচাৰ কাৰণে যেনেকুৱা চাকৰি কৰ এনেকুৱা কয় নেকি কথা ঘৰৰ পৰা মোক এতিয়া নকয় এনেকুৱা কিন্তু এটা সময় আছিলে যেতিয়া মাজে সময়ে কয় আৰু যে লাইক কিমান লাগি থাকিবি মইতো লাগি থকা নাই মই কাম কৰি আছো লাগি থকা বুলি নহয় লাগি ক'ত থাকে মানুহে যে ট্ৰাই কৰিব লাগে ট্ৰাই কৰি থাকিব লাগে মোৰ একো হৈ থকা নাই মোৰতো হৈ আছে যেতিয়া কৈছো তাৰ মানে মই কাম কৰিতো আছো মই ফিল্ম বনাই আছো মোৰ ইচ্ছাটো এইখিনিয়ে মোক মানুহে 1000টা মানুহে জানক মই ৰাস্তাত ওলাই গ'লে 1000টা ভিৰ হওক মই সেইটো বিচৰাই নাই মই বিচাৰিছো মই শৰ্ট ফিল্ম বনাব লাগে এখন ষ্টৰী আহিছে মই এখন কৰি আছো ইন দ্যাট সেন্স মই সাকসেসফুল মই যেটো বিচাৰো মই সেইটো হৈ আছে মই সেইখিনি বিচাৰো যে মই যেটো কাম ভাল পাওঁ সেইটো কৰি থাকিব লাগে সদায় কৰি থাকিব লাগে আৰু সেইটো মই কৰি আছো গতিকে মই লাগি থকা নাই মই যিখিনি কৰিবলগীয়া মোৰ ইচ্ছা এইখিনি কৰি আছো এটো বৰ্তমান মোক একো নকয় ভাল সাপোৰ্ট দিয়ে কিয়ৰ কাৰণে দে নোজ দ্য ৰিজাল্ট বঢ়িয়া আজি বহুত হসকে বেছিয়ে গভীৰ মানে এনেকুৱা ডিসকাশন মই কেতিয়াও কৰা নাই এতিয়ালৈকে যিমানখিনি ইন্টাৰভিউ লৈছো আপোনাৰ লগতে মানে বেছি সিৰিয়াস বহুত সিৰিয়াস কথা পাতিলো বহুত ভাল লাগিলে মানে আপোনাৰ পৰা বহুত কথা জানিলো কিছুমান কথা মানে বহুত ফিল্মৰ ৰিলেটেড ডিৰেকচনৰ ৰিলেটেড এইবিলাক কথা জানিলো বহুত ভাল লাগিল আপোনাৰ এনেকুৱা লাগিলে তো কওকচোন মোৰ বিৰাটে ভাল লাগিল মোৰ সঁচা কথা ক'ব কিন্তু সঁচা কথা কৈ আছো মই আজিলৈকে যিমান ইন্টাৰভিউ দিছো বহুত কম দিছো কিন্তু যিমান দিছো ইমান এংগেজিং দিয়া নাছিলো হা আৰু তোমাৰ লগত কথা পাতিবলৈ মোৰ ভাল লাগিছে ইমান এংগেজমেন্ট কথা আছিলে তাৰ পিছত ইন্টাৰভিউৰ বাহিৰতো আমি বহুত কথা পাতিলো যিখিনি বহুত বেছি কথা পাতিলো সো একচুয়ালি এনেকুৱাই হ'ব লাগে মোৰ হিচাপত কনভাৰসেচনত বহুত কথা ওলাই আহে আৰু ময়ো বহুত বেছি কথা পাতি ভাল পাওঁ মানে আৰু বেসিক্যালি যেতিয়া ফিল্মৰ কথা হয় তেতিয়াতো আৰু পুৰা এক্সাইটেড থাকে বহুত এক্সাইটেড মানে আৰু তো সেইটো ফালৰ পৰা ক'বলৈ চাগে মই বহুত বেছি ক'লো তো এপাৰ্ট ফ্ৰম মোৰ সাইড তুমি বহুত কম ক'লা সো অডিয়েন্সে নাজানো আৰু মোৰ ওপৰত খং উঠিব ভাল পাব কিয় খং উঠিব কাৰণ আপুনি বহুত ভাল ভাল কথা কৈ আছে মানে এইবিলাক শিকিব লাগে সদায়নো কিমান ফান কৰি থাকিব কেতিয়াবাতো মানে কিছুমান কথা থাকে ন যি আপুনি দিব পাৰে তাৰ পৰা ল'ব পাৰে মানুহে সেইটো আপোনাৰ পৰা আজি পাইছো মানে জীৱনৰ মই কৈছিলো নহয় এইটো জীৱনটো এটা অনুভৱৰ বিষয় ন অনুভৱ কৰিব লাগিব জীৱনটো কবিতা লিখি নিয়ে মনি বাৰু নাই তেনেকুৱা লাগে কথা কবিতা লাগে পঢ়ো মই কিন্তু মই ডিপলি I used to think so deep মই কথাত লাগে আপুনি বহুত ডিপ মানে ডিপ মই ইজিলি বস্তুবোৰ নলওঁ মোৰ কথাটো যে মই ৰাস্তাত যদি কিবা এটা বস্তু দেখিছো এইটো কিয় আছে তো সেইটো মই বহুত ডকে ভাবো মানে আৰু এইটো মোৰ সৰুৰ পৰাই আছে তুমি বিশ্বাস কৰিবা মই সৰুতে মানে কৰবাত এটা নিউজৰ এটা মানে কৰবাত পিষ্টা এটা পৰি আছে ধৰি লোৱা কৰবাত এটা কাটিং এটা পৰি আছে কোনোবাই কিবা খাইছিলে পেলাইছে তো মই হেতু উঠাইও কৰিছো কিবা এটা ইন্টাৰেস্টিং যদি এটা ওয়ার্ড দেখিছো ন লাইক আই ইউজ টু ইমানে ডিপ মানে মই বস্তুবোৰ চাও তো মোৰ হেতু সৰুৰ পৰাই তো মোৰ লাইফৰ বয়সটো কম মোৰ কিন্তু এক্সপেৰিয়েন্সৰ ফালৰ পৰা ক'ব গ'লে মই সৰুৰ পৰাই এক্সপেৰিয়েন্সটো লৈ আহিছো যে সৰুৰ পৰাই মই বস্তুবোৰ ভাবো আৰু মোৰ ইনিশিয়াল ষ্টেজৰ পৰা একচুয়ালি মই তেনেকে ব্ৰট আপ হ'ল মানুহৰ যেটো ব্ৰট আপ হয় ন বহুত খোলা মেলাকে ব্ৰট আপ হৈছে বাৰু কিন্তু মোৰ যেটো সাৰাউন্ডিংটো তেনেকুৱা আছিল যে সৰুৰ পৰা মোৰ লগৰবোৰটো আছিল মানে সেম বয়সৰ কিন্তু মোৰ সদায় ভাল লাগে মোতকে বেছি বয়সৰ মানুহ তেওঁলোকৰ লগত বহি তেওঁলোকে মোক সেই থটবোৰ দিলে মানে যেটো থটৰ কাৰণে মোৰ আজি মানে সেই চিন্তাবোৰ আহিলে যে তেওঁলোকে এইটো কথা কিয় ক'লে সেই ডিপ থটবোৰ তেনেকে সোমাই গ'ল হে আছিল আজি কথা আপুনি গান চান গায় নি বাৰু নাই গান নাই মই গানটা গাবলৈ হ'ল নহলে লাষ্টত গানত বহুত মই বেয়া হ'ব ঠিক আছে তেতিয়াহ'লে সো আজি আমাৰ ইন্টাৰভিউ খতম হৈছে বহুত কথা পাতিলো ইন্টাৰেষ্টিং কথা পাতিলো আপোনালোকে চাব লাইক কমেন্ট শেয়াৰ সাবস্ক্ৰাইব সব কৰি দিব আৰু মোক যদি ফেসবুকত ফলো কৰিব বিচাৰে হিমাশ্ৰী শইকীয়া বুলি কৰিব পাৰে আৰু যদি ইনষ্টাগ্ৰামত কৰিব বিচাৰে হিমাশ্ৰী এম শইকীয়া বুলি কৰিব পাৰে সো চাই থাকিব আমাৰ শো দিস ইজ আনস্ক্ৰিপ্টেড বাই বাই